বিজেপি চৰকাৰৰ দিনত আমাৰ বিশেষকৈ আমি বৰক্ষেত্ৰী অঞ্চলতেই কৈছোঁ গোটেই আমাৰ যিবিলাক আমাৰ কেঁচা মথাউৰি আছে প্ৰায় পকীকৰণ হৈছে শিক্ষানুষ্ঠানবিলাক উন্নত হৈছে ৰাজহুৱা যিহেতু অসম দৰ্পণ আঁচনিৰ জৰিয়তে আমাৰ ৰাজহুৱা যিবোৰ নামঘৰ মন্দিৰ এইবিলাক আমাৰ দিনক দিনে আমাৰ উপাসনাস্থলী ডেভেলপমেণ্ট হৈছে লগতে বিজেপিৰ দিনত আমাৰ অসমৰ আপুৰুগীয়া সম্পদ যিটো গড়ৰ আমাৰ ৰক্ষণাবেক্ষণ হৈছে কাৰণ আমি কংগ্ৰেছৰ দিনত আমি দেখা পাইছিলোঁ প্ৰতিদিনে 10-15টাকৈ গড় হত্যা হৈছিল কিন্তু বিগত বিজেপিৰ দিনত এটাও গড় আজিলৈকে নিধন হোৱা নাই আৰু চোৰাং চিকাৰী বৰ্তমান নাইকিয়া হোৱা বুলি আমি উপলব্ধি কৰিছোঁ আমি ডাকৰ বচনত ক'ব লাগে বোলে আছে গৰু নাবই হাল হোৱাতকৈ নোহোৱাই ভাল আমাৰ বিধায়কজনৰ অৱস্থাও তেনেকুৱাই হৈছে বিধায়কজনক আমিতো দেখা পোৱাটো দূৰৰ কথা উন্নয়নৰ নামত একেবাৰে স্থবিৰ তেখেতে কোনো মানুহৰ লগত ব্যক্তিগত সম্পৰ্ক নাই আৰু ৰাজহুৱা অনুষ্ঠানবিলাকতো নাই গতিকে তেখেতৰ আচলতে আমি এই মানে শুনাহানি হৈছে আৰু প্ৰতিচ্ছবিটো হৈছে তেখেতৰ একেবাৰে যিবিলাক আমাৰ চৰকাৰী কাম কাজ সেইবিলাক পৰা আমাৰ ৰাইজৰ কোনো উপকাৰ হোৱা নাই আমাৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাদেৱে কৰিছে আৰু বোধহয় অসমত 126জন বিধায়কৰ ভিতৰত আমি উপলব্ধ কৰা মতে এজনেই বিধায়ক হ'ব যিজনে পৰাজিত হোৱাৰ পিছতো বৰক্ষেত্ৰীৰ ৰাইজৰ মনৰ মাজত প্ৰতিটো সুখ দুখ সকলোতে তেখেতে অৰিহণা যোগাই আহিছে কোচিং চেণ্টাৰ খুলিছে আৰু যিবিলাক আমাৰ ধৰক ৰাস্তাৰ পকীকৰণ অসম দৰ্পণ আঁচনিৰ জৰিয়তে আমাৰ নামঘৰত টকা পইচা দিয়া আমাৰ ফুটবল খেলৰ কাৰণে এটা খেলৰ পৰিৱেশ গঢ়ি তোলা যাৰ কাৰণে আগতে আমি ইণ্টাৰনেশ্যনেল খেল দেখাই পোৱা নাছিলোঁ কিন্তু তেখেতৰ কাৰণে আমাৰ মুকালমাৰে দেশভক্ত মৈদানত আমি বৰদলৈ ট্ৰফি আনিবলৈ সক্ষম হৈছে আৰু তেখেতে যোৱা বছৰে জুবিন গাৰ্গ একাডেমি খুলি আমাৰ ইয়াতে বহুতো খেলুৱৈ ল'ৰা প্ৰশিক্ষণ দি আমাৰ এতিয়া বৰক্ষেত্ৰীক কিছু ক্ষেত্ৰত খেলুৱৈৰ দিশতো আমাৰ আগবঢ়াই নিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221